পিতৃহাৰা মৃদুস্মিতাৰ হেঁপাহ আকাশ চুই চোৱাৰ চিকিৎসা সেৱাত ব্ৰতী হৈ ৰাইজৰ সেৱা কৰাৰ সপোন বুকুত বান্ধি আগুৱাই গৈছে তাই জীৱনৰ বাটত। এটিৰ পিছত আন এটি সফলতাই দুভৰি চুমিছে মৃদুস্মিতাৰ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল পলাশবাৰীৰ নাথপাৰাৰ মেধাৱী ছাত্ৰীগৰাকী। পিতৃৰ বিয়োগৰ পিছত মাতৃয়ে অতি কষ্টেৰে আগবঢ়াই নিছে মৃদুস্মিতা কুমাৰীক। বাইহাটাৰ ৰামানুজন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মৃদুস্মিতা কুমাৰীয়ে লাভ কৰিলে সৰ্বমুঠ 91.8 নম্বৰ। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহিছে মৃদুস্মিতাই। কন্যা মৃদুস্মিতাৰ এই যাত্ৰাত পিতৃ মাতৃ দুয়োৰে দায়িত্ব পালন কৰি মাতৃয়ে কৰি গৈছে সকলো কৰ্তব্য। মই যিখিনি প্ৰয়োজনীয় এই পঢ়াৰ কাৰণে তাইক বেছি কষ্ট দিয়া নাছিলোঁ। যিখিনি তাইক সামগ্ৰী লাগে সেইখিনি মই যোগান ধৰিছোঁ আৰু তাই ভৱিষ্যতে যাতে ভাল হওক, আমাৰ মাক দেউতাকৰ আশা পূৰাব পাৰে সেইটো মই হেৰি কৰিছোঁ। এইখিনি লৈ মই বহুত সুখী। মোৰ দেউতাক ঢুকোৱাৰ পিছতো এইখিনি মই কৰিব পাৰিছোঁ। মোৰো সপোন আৰু মোৰ দেউতাকৰো সপোন আছিল। মৃদুস্মিতা কুমাৰীলৈ আমিও জনাইছোঁ আন্তৰিক অভিনন্দন। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী মৃদুস্মিতা কুমাৰী আৰু মই হাই ছেকেণ্ডাৰী ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বাইহাটা চাৰিআলিৰ পৰা দিছিলোঁ। তুমি কোনটো বিভাগত আছিলা? মই ছায়েন্স ষ্ট্ৰীমৰ আছিলোঁ। এবাৰ কেনেকুৱা হ'ল? এইবাৰ 91.8% পাবলৈ সক্ষম হৈছোঁ। ছাবজেক্ট আছিল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স। প্ৰিপাৰেশ্যন এনেকুৱা বিশেষ একো নাছিল। ডেইলি পঢ়িছোঁ। প্ৰথম 12ৰ ষ্টাৰ্টিং দিনাৰ পৰাই ভালকৈ পঢ়া পাতি কৰিছোঁ। অলপ হ'লেও পঢ়োঁ আৰু ডেইলি পঢ়োঁ। যিখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ। হায়েষ্ট কিমান পাইছা? হায়েষ্ট মই বায়'লজিত পাইছোঁ, 97 পাইছোঁ। আশা কৰা ধৰণে পাইছা নে তাতকৈ কম পালা? আশা কেমিষ্ট্ৰিত অলপ আৰু পাম বুলি ভাবিছিলোঁ, কিন্তু অলপ কমিছে কেমিষ্ট্ৰিত। ভৱিষ্যতে কি কৰিম? ভৱিষ্যতে মই এইবছৰ নীট দিম এণ্ড ডক্টৰ হোৱাৰ সপোন। মোৰ মা আৰু মোৰ শিক্ষাগুৰুসকলে বহুতখিনি ছাপৰ্ট কৰে আৰু লগতে মোৰ ফেমিলি মেম্বাৰ্ছেও বহুতখিনি অৱদান আছে তেওঁলোকৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু